Hello students, welcome to my YouTube channel. আজি আমি exercise 4.2 এক নম্বৰৰ প্ৰথম পাঁচটা সমীকৰণৰ সমাধান কৰিম। এই সমাধানটো আগবঢ়াৰ আগতেই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু এই বেল আইকনটো চুই অন কৰি দিয়া। তেতিয়া আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাই যাবা আৰু সকলোতকৈ আগত চাব পাৰিবা। ইয়াত দিছে যে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। আমাক সমীকৰণটো দিছে x² - 3x - 10 = 0। তোমালোকে এই পদ্ধতিটো ক্লাছ 9ত ব্যৱহাৰ কৰি আহিছা যেতিয়া আমি দ্বিঘাত বহুপদৰ শূন্য নিৰ্ণয় কৰিছিলোঁ। এই আমি যে কৰিছিলোঁ মধ্যপদটো দুভাগ কৰি পিনি কৰিছিলোঁ সেই পদ্ধতিটো হয়। কাষত অলপকে দেখাইছো এইটো এটা দ্বিঘাত সমীকৰণ হয়। আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হিটো কি আছিল? ax² plus bx plus c equal to 0. আমি এতিয়া প্ৰথমে কি কৰিব লাগিব? a আৰু c পূৰণ কৰিব লাগিব। a আৰু c ৰ পূৰণফলটো পোৱাৰ পিছত আমি কি কৰিব লাগিব? c ৰ আগৰ চিনটো চাম। c ৰ মুখৰ আগত কি চিন আছে? ইয়াত প্লাস চিন আছে। যদি c ৰ মুখৰ আগত প্লাস চিন আছে তেন্তে আমি এনেকুৱা দুটা সংখ্যা বিচাৰিব লাগিব যি দুটা সংখ্যা পূৰণ কৰিলে ac ৰ সমান হয় আৰু যোগ কৰিলে b ৰ সমান হয়। আকৌ c ৰ মুখৰ আগৰ চিনটো যদি মাইনাস থাকে তেতিয়া হলে আমি কি কৰিব লাগিব? এনেকুৱা দুটা সংখ্যা বিচাৰিব লাগিব যি দুটা সংখ্যা বিয়োগ কৰিলে b ৰ সমান হয় আৰু পূৰণ কৰিলে ac ৰ সমান হয়। এতিয়া এই সমাধানটোলৈ আগবাঢ়িছো। সমীকৰণটো প্ৰথমে লিখি লৈছো। x² - 3x - 10 = 0. নেক্সট এতিয়া x² তাত a কি হয়? 1 হয়। 1 * 10 তেতিয়া হলে আমাৰ পূৰণফলটো কি হৈ যাব? 10 হৈ যাব। 1 * 10 10। এতিয়া আমি কি কৰিব লাগিব? 10 ৰ আগৰ চিনটো কি আছে? মাইনাস আছে। গতিকে আমি এনেকুৱা দুটা সংখ্যা বিচাৰিব লাগিব যে যি দুটা সংখ্যা বিয়োগ কৰিলে 3 হয় আৰু পূৰণ কৰিলে কি হয়? 10 হয়। এতিয়া বিয়োগ কৰিলে 3 আৰু পূৰণ কৰিলে 10 হোৱা সংখ্যা দুটা কি হ'ব? 5 আৰু 2, কাৰণ 5 * 2 কি হয়? 10 হয় আৰু 5 - 2 কি হ'ব? 3। গতিকে আমাৰ সংখ্যা দুটা হ'ব 5 আৰু 2। গতিকে আমাৰ নেক্সট লাইন হ'ব x² মাইনাস আমি কি লিখিম? 5 - 2 হোল ইনটু x minus 10 = 0. এতিয়া আমি ব্ৰেকেট ভাঙি দিম। x² minus 5x minus a minus a plus 2 into x 2x minus 10 = 0 implies আৰু দুইটাটা কমন কি আছে? x কমন আছে। গতিকে x কমন লম। কি থাকিলে? x হোল ইনটু x minus 5। আকৌ এফালেও আমি x minus 5 সেম টু সেম লিখি দিম। হেতু সেম হবই। x minus 5 = 0 দিছিলো। এতিয়া ইয়াৰ মাজত কি আহিব চোৱা। ইয়াত কি হৈ আছে? 2x আছে সেই তাত কি আছে? মাইনাস আৰু প্লাস আছে। গতিকে ইয়াৰ চিনটো আমি প্লাস দিম। তেতিয়াহে প্লাস আৰু প্লাস মাইনাস মাইনাস হৈ যাব আৰু ইয়াত কি দিব লাগিব? 2 দিব লাগিব। তেতিয়া 2 into x 2x হৈ যাব আৰু প্লাস হেতু 2 into 5 10 হৈ যাব। এতিয়া x minus 5 আমি দুইটাতে আছে হয় নাই? গতিকে আমি x minus 5 কমন লৈ লম। তেতিয়া ইফালে কি থাকিলে? x plus 2 থাকি যাব = 0। গতিকে এতিয়া আমি ক'ব পাৰিম যে x minus 5 = 0 বা x plus 2 = 0। তেকে x = কিমান হৈ যাব? -5 টো যদি সমান চিনৰ ইফালে গুচি যায় কি হ'ব? +5 হৈ যাব। আকৌ এফালে x = আকৌ আমি কি হ'ব? +2 টো ইফালে গ'লে কি হৈ যাব? -2 হৈ যাব। গতিকে আমি ক'ব পাৰিম যে x = 5 বা -2। আমাক এই ইকুৱেশ্যনটো দিছে 2x² + x - 6 = 0। এতিয়া আমি প্ৰথমে a আৰু c পূৰণ কৰিম। 2 আৰু 6 2 into 6 কিমান হ'ব? 2 into 6 হ'ব 12। এতিয়া আমি এনেকুৱা দুটা সংখ্যা বিচাৰিব লাগিব। 6 ৰ আগত ইয়াত চিনটো কি আছে? মাইনাস আছে। গতিকে এনেকুৱা দুটা সংখ্যা বিচাৰিব লাগিব যি দুটা সংখ্যা মাইনাস কৰিলে ইয়াত b কি হয়? 1 হয়। গতিকে মাইনাস কৰিলে 1 হ'ব আৰু পূৰণ কৰিলে কি হ'ব? পূৰণ কৰিলে 12 হ'ব। সংখ্যা দুটা ভাবা। যি দুটা সংখ্যা বিয়োগ কৰিলে 1 হয় আৰু পূৰণ কৰিলে 12 হয়। সংখ্যা দুটা কি হ'ব পাৰে বাৰু? কি হ'ব পাৰে? 4 আৰু 3। 4 into 3 কিমান? 12 আৰু 4 minus 3 হ'ব 1। এইবিলাক তোমালোকে মনতে কৰিবা। মই ইয়াত এনে দেখাই দিছো বাৰু। এতিয়া আমাৰ সংখ্যা দুটা কি হ'ব? 4 আৰু 3। গতিকে আমাৰ নেক্সট লাইনটো হৈ যাব 2x² plus 4 minus 3 whole into x minus 6 = 0 implies ব্ৰেকেট ভাঙি দিম আৰু 2x² plus 4x minus 3x minus 6 = 0।
এতিয়া আমি 2x স্কোৱাৰ আৰু 4x ৰ পৰা 2x কমন লৈ ল'ম তেতিয়া 2x হোল ইনটু কি হৈ যাব x প্লাছ 2 ইয়াতো আমি সেম টু সেম x প্লাছ 2 দিবই লাগিব ইকুৱেল টু 0 এতিয়া ওপৰত চোৱা মাইনাছ 3x আৰু মাইনাছ 6 আছে গতিকে আমি ইয়াত কি দিব লাগিব মাইনাছ দিব লাগিব আৰু 3 দিব লাগিব মাইনাছ 3 তেতিয়াহে মাইনাছ 3 ইনটু x মাইনাছ 3x হৈ যাব আৰু মাইনাছ 3 ইনটু প্লাছ 2 তেতিয়া কি হৈ যাব মাইনাছ 6 হৈ যাব এতিয়া ওপৰত চোৱা দুইটাতে কমন কি আছে x প্লাছ 2 আছে গতিকে আমি x প্লাছ 2 কমন লৈ ল'লো তেতিয়া কি থাকি গ'ল 2x minus 3 x plus 2 whole into 2x minus 3 equal to 0 এতিয়া আমি কি কৰিম একবাৰ x plus 2 equal to 0 এনেকৈ লিখিব পাৰিম আৰু বা আমি কি লিখিব পাৰিম 2x minus 3 equal to 0 এনেকৈ লিখিব পাৰিম এতেকে x সমান কি হ'ব এফালে প্লাস 2 টো ইফালে গলে হৈ যাব -2 x সমান -2 বা এফালে আমি কি লিখিম 2x equal to -3 টো ইফালে গলে 3 হৈ যাব দুইটো x ৰ লগত পূৰণ হৈ আছে ইফালে গলে হৰণ হৈ যাব x equal to কি হৈ যাব 3/2 এতেকে আমি ক'ব পাৰিম যে x equal to -2 বা 3/2 এই সমীকৰণটো দিছে √2x স্কয়াৰ প্লাস 7x প্লাস 5 √2 ইকুৱেল টু 0 এতিয়া আকৌ আমি একেই কৰিম a into c অৰ্থাৎ √2 into 5 √2 5 √2 into √2 কি হৈ যাব √2 into √2 এটো 2 হৈ যাব 5 into 2 ইকুৱেল টু 10 ইয়াত 5 √2 আগত প্লাস আছে গতিকে এনেকুৱা দুটা সংখ্যা বিচাৰিব লাগিব যাৰ যোগফল 7 হয় আৰু পূৰণফল 10 হয় আমি সংখ্যা দুটা পাই গৈছো 5 আৰু 2 5 দুগুণ 10 আৰু 5 এ 2 7 গতিকে আমাৰ নেক্সট লাইন হৈ যাব √2x স্কয়াৰ প্লাস 5 plus 2 whole into x plus 5 √2 equal to 0 next হৈ যাব √2x স্কয়াৰ plus 5 into x 5x plus 2 into x 2x plus 5 √2 equal to 0 next √2x স্কয়াৰ আৰু 5x ৰ মাজত কমন x আছে x কমন ললে কি হৈ যাব x whole into √2x plus 5 আকৌ ইয়াত আমি যেটো পাও ইয়াতো আমি হে সেম টু সেম লিখি দিম √2x plus 5 equal to 0 ইয়াত আটাইকেটা চিন প্লাস আছে কাৰণে h টো প্লাস হ'ব এতিয়া ইয়াত √2 আছে গতিকে ইয়াত আমি কি দিব লাগিব √2 এটা পূৰণ কৰিব লাগিব তেতিয়া √2 into √2 কি হৈ যাব 2 হৈ যাব আৰু 5 into √2 কি হৈ যাব 5 √2 হৈ যাব নেক্সট আমি কি কৰিলো √2x plus 5 কমন লৈ ললো কাৰণ এই দুইটাতে আছে তেতিয়া হলে আমাৰ ইয়াত কি থাকিলে x plus √2 equal to 0 এতেকে আমি লিখিব পাৰিম যে √2x plus 5 equal to 0 বা x plus √2 equal to 0 এতেকে plus 5 টো আমি সমান চিনৰ ইফালে লৈ যাম √2x equal to এটো কি হৈ যাব -5 হৈ যাব এতেকে x equal to কি হৈ যাব √2 টো এফালে পূৰণ ইফালে হৰণ -5/√2 এফালে আকৌ x equal to আমি কি হৈ যাব +√2 টো সমান চিনৰ ইফালে গলে হৈ যাব -√2 গতিকে আমি সমাধান দুটা পাই গৈছো কি পাইছো x equal to -5/√2 বা -√2 আমাৰ নেক্সট ইকুৱেশনটো দিছে 2x স্কয়াৰ - x plus 1/8 equal to 0 এতিয়া আমি কি কৰিম 2 আৰু 1/8 ইহত দুটাক আমি পূৰণ কৰিম 2 into 1/8 এতিয়া 2 এ ইয়াক কাটি দিলো 2 গুণ 2 2 4 গুণ 8 আমি কি দেখ পালো 1/4 এতিয়া 1/8 ৰ আগৰ চিনটো কি আছে প্লাস আছে গতিকে আমি এনেকা দুটা সংখ্যা বিচাৰিব লাগিব যি দুটা সংখ্যা যোগ কৰিলে কি হয় 1 হয় আৰু পূৰণ কৰিলে কি হয় 1/4 হয় আমাৰ সংখ্যা দুটা কি হ'ব ভাবা 1/2 আৰু 1/2 1/2 into 1/2 কি হ'ব 1/4 হ'ব আৰু 1/2 plus 1/2 কি হ'ব আধা যোগ আধা 1 হ'ব সেইকাৰণে আমাৰ সংখ্যা দুটা আমি কি বুলি ক'ব পাৰিম 1/2 আৰু 1/2 সেইকাৰণে আমি লিখিম 2x স্কয়াৰ মাইনাস ইয়াত আমি লিখিম 1/2 plus 1/2 whole into x plus 1/8 equal to 0 এতিয়া আমাৰ নেক্সট হৈ যাব 2x স্কয়াৰ minus 1/2x minus a plus a minus 1/2x plus 1/8 equal to 0 এ 2x স্কয়াৰ আৰু -1/2x ইহত দুইটাটা কমন কি আছে x আছে গতিকে x কমন ললো তেতিয়া হৈ গল 2x minus 1/2 আকৌ আমি ইয়াতো কি দিব লাগিব সেম টু সেম লিখিবই লাগিব
minus 1/2 equal to 0 1/2 আগত মাইনাছ আছে আৰু 1/2 আগত প্লাছ আছে গতিকে ইয়াৰ চিনটো মাইনাছ দিব লাগিব কাৰণ তেতিয়াহে মাইনাছে প্লাছে মাইনাছ আৰু মাইনাছে মাইনাছে প্লাছ হৈ যাব 1/2 পাবলৈ হ'লে আমি 2 ৰ লগত কি পূৰণ কৰিব লাগিব 1/4 পূৰণ কৰিব লাগিব সেইকাৰণে আমি ইয়াত লিখি দিম 1/4 তেতিয়াহে 1/4 into 2 কি হৈ যাব 1/2 হৈ যাব আৰু 1/4 into 1/2 কি হৈ যাব 1/8 হৈ যাব এতিয়া 2x minus 1/2 দুইটাতে আছে গতিকে আমি 2x minus 1/2 কমন লৈ লম 2x minus 1/2 হোল ইনটু ইয়াত আমি কি পাম x minus 1/4 equal to 0 এটাকে আমি কি ক'ব পাৰিম এটাকে আমি ক'ব পাৰিম যে 2x minus 1/2 equal to 0 বা x minus 1/4 equal to 0 এতিয়া 2x equal to হৈ যাব minus 2 টো ইফালে আমি লৈ যাম 2x equal to এটো কি হৈ যাব 1/2 implies x equal to কি হৈ যাব 1/2 টো এফালে পূৰণ ইফালে গলে হৰণ 2 into 2 তেকে x equal to হৈ যাব 1/4 এতিয়া আমি x equal to পাম -1/4 টো সমান চিহ্ন ইফালে গলে হৈ যাব +1/4 এটাকে x equal to হ'ব 1/4 এই সমীকৰণটোত দিছে আমাক কি দিছে 100x square minus 20x plus 1 equal to 0 এতিয়া আমি কি কৰিম 100 আৰু 1 পূৰণ কৰিম 100 into 1 হৈ যাব 100 1 ৰ আগৰ চিনটো কি আছে 1 ৰ আগটো প্লাস আছে গতিকে আমি এনেকুৱা দুটা সংখ্যা বিচাৰিবলৈ যি দুটা সংখ্যা প্লাস কৰিলে 20 হয় আৰু পূৰণ কৰিলে কি হয় 100 হয় গতিকে সংখ্যা দুটা কি হ'ব 10 into 10 10 into 10 100 আৰু 10 plus 10 কিমান হ'ব 20 গতিকে সংখ্যা দুটা হ'ব 10 আৰু 10 গতিকে আমি নেক্সট লাইনটো লিখিম 100x square minus 10 plus 10 whole into x plus 1 equal to 0 next এতিয়া আমি ব্ৰেকেট কিটা উঠাই দিম আৰু 100x square minus 10x minus a plus a minus 10x plus 1 equal to 0 100x square আৰু 10x ইহত দুটাৰ মাজত কমন কি আছে 10x কমন আছে গতিকে আমি 10x কমন লম 10x কমন ললে হৈ যাব 10x whole into ইয়াত কি থাকিব 10x আৰু ইয়াত থাকিব -1 এতিয়া আমি সেম টু সেম লিখিব লাগিব 10x - 1 equal to 0 এতিয়া ওপৰত চোৱা ইয়াত কি আছে -10x + 1 আছে গতিকে ইয়াত আমি চিনটো কি দিব লাগিব মাইনাস দিব লাগিব তেতিয়াহে এই মাইনাসে প্লাসে চিনটো মাইনাস হ'ব আৰু মাইনাসে মাইনাসে চিনটো প্লাস হৈ যাব আৰু ইয়াত আমি সংখ্যা দুটা কি দিব লাগিব সেম টু সেমে আছে গতিকে আমি 1 দি দিলে হৈ যাব এতিয়া নেক্সট হৈ যাব 10x - 1 আমাৰ কমন আছে গতিকে আমি 10x - 1 কমন লৈলো 10x - 1 হোল ইনটু ইভাগেও কি আছে 10x - 1 আছে ইকুৱেল টু 0 এতেকে আমি ক'ব পাৰিম যে 10x - 1 equal to 0 বা দুবাৰ আছে নহয় আকৌ লিখি দিছো বা 10x - 1 equal to 0 এতেকে 10x equal to -1 টো ইফালে গলে হলে 1 আকৌ x equal to কি হৈ যাব 1/10 সেম টু সেম এফালে একে কৰি দিলে হৈ গল 10x equal to -1 টো ইফালে গলে হৈ যাব +1 আৰু x equal to কি হৈ যাব 10 টো ইফালে তললে আহিব 1/10 এতেকে আমি x equal to কি পালো 1/10 দুবাৰ পাইছো এতেকে আমি লিখি দিছো x equal to 1/10 আৰু 1/10 এই সমাধান কেইটা যদি বুজাত কাৰোবাৰ কিবা অসুবিধা হয় তেতিয়াহলে মোক কমেন্ট কৰি জনাবা আৰু ভিডিওটো ভাল লাগিলে এটা লাইক দি দিবা আৰু ভিডিওটো লগৰবোৰৰ সৈতে শেয়াৰ কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা